প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকলৈ নমস্কাৰ জনাই মই মোৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টসকল, তোমালোকে সুধি আছা তোমালোকৰ ৰিজাল্ট কেতিয়া দিব। মই তোমালোকৰ ৰিজাল্টৰ কথা কৈ আছোঁ, ডেটটো কৈ আছোঁ। তাৰ আগতে মই দুটামান কথা কৈ লওঁ। মই পেৰেণ্টছ আৰু গাৰ্জেনসকলক কৈছোঁ, যদিহে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথম চাইছে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব। এয়াই মোৰ আপোনালোকলৈ অনুৰোধ, আৰু এটা কমেণ্ট কৰিব। যিহেতু আমি কালি গম পালোঁ 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব, ময়ো ভিডিঅ' দি থৈছোঁ। এতিয়া হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টছখিনিয়ে সুধি আছে যে আমাৰ কেতিয়া দিব। তোমালোকৰো ওচৰ চাপি আছে। তাৰ আগতে মই তোমালোকক এটা কথা কওঁ, 30 এপ্ৰিলৰ ভিতৰত তোমালোকক কৈছিলোঁ BSc নাৰ্ছিং বা ডি ফাৰ্ম কোনোবাই যদি পঢ়িম বুলি ভাবিছা, ফৰ্ম ফিল আপ ইতিমধ্যে হৈ আছে। 30 এপ্ৰিল লাষ্ট ডেট। এতিয়াও তোমালোকৰ সময় আছে। তোমালোকে BSc নাৰ্ছিং ল'ৰায়ো পৰা পঢ়িব, ল'ৰায়ো কৰিব পৰা। কাৰণ BSc নাৰ্ছিংটো পঢ়িলে যেতিয়া 4.5 বছৰ পঢ়িবা, তাৰপিছত লগালগ কিন্তু চাকৰি হৈ যায়। এইটো বহুত এটা ভাল মানে স্ক'প হয়। গতিকে ল'ৰায়ো পঢ়িব পাৰে আৰু ছোৱালীয়েও পঢ়িব পাৰে। ছায়েন্সত পঢ়া খালি হ'ব লাগিব। ডি ফাৰ্ম তোমালোকে ফৰ্ম ফিল আপ কৰি থোৱা। এইটো এটা অতি ভাল বস্তু। যেতিয়া ফাৰ্মাচীৰ ডিপ্ল'মাখন তোমালোকে 2 বছৰীয়া কোৰ্চ এইটো উলিয়াবা, তেতিয়া সেই ডিপ্ল'মা যিখন চাৰ্টিফিকেট পাবা, সেই চাৰ্টিফিকেটখন তোমালোকে কাৰোবাক যদি দি থোৱা, তেতিয়া তোমালোকে মাহিলী কিবা এটা পইচা পাই থাকিবা। কেৱল তোমালোকে ডি ফাৰ্ম কৰিম বুলি মানে ডিপ্ল'মাখন উলিয়াই তোমালোকে ফাৰ্মাচী খুলিম বুলি নাভাবিবা। তোমালোকে সেইখন কাৰোবাক দি থৈ তোমালোকে বেলেগ ছাইডে পঢ়িব পাৰিবা। সেইটো এটা তোমালোকৰ এক্সট্ৰা ইনকাম হ'ব। অতি ভাল সুবিধা। সেইটো তোমালোকে ফৰ্ম ফিল আপ কৰা। 30 এপ্ৰিল লাষ্ট ডেট। আৰু BSc নাৰ্ছিং তোমালোকে যিসকলে এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছা, তোমালোকৰ কাৰণে মই এটা ফ্ৰী কোচিঙৰ ফোন নাম্বাৰ দি থৈছিলোঁ, 2টা নাম্বাৰ দি থৈছিলোঁ। গুৱাহাটীত হ'ব অনলাইন ফ্ৰী কোচিং। কৰিলা নে নাই কৰা সেইটো তোমালোকে জানা। কাৰণ কোচিং কৰিলে তোমালোকে বহুতখিনি কথা গম পাবা। আৰু এটা কথা, তোমালোকে বেলেগ বেলেগ এণ্ট্ৰেঞ্চবিলাক দিবা, ঠিকে আছে। কিন্তু এটা কথা কওঁ, ৰিজাল্টৰ পিছত তোমালোকে ডিগ্ৰী, জেনেৰেল ডিগ্ৰীটোত এডমিশ্যন ল'বাই। কাৰণ শুনা, তোমালোকৰ এই এণ্ট্ৰেঞ্চবিলাকৰ ৰিজাল্ট দিওঁতে দেৰি হ'ব। তোমালোকে ছেকেণ্ড চেম পাবাগৈ। ছেকেণ্ড চেমতহে এই এণ্ট্ৰেঞ্চবিলাকৰ ৰিজাল্ট দিব। গতিকে তেতিয়ালৈ তোমালোক এনেই ৰৈ থাকিবা নেকি? আৰু যদিহে কোনোবা এটা এণ্ট্ৰেঞ্চত কিবা নাম্বাৰ কমি কেনেবাকৈ ৰৈ যাব লগা হ'ল এই বছৰটো, গোটেই বছৰটো লষ্ট হ'ব। গতিকে তোমালোকে ডিগ্ৰী কোৰ্চটোত এডমিশ্যন লৈ থ'বা। নেক্সট বছৰ দৰকাৰ হ'লে আকৌ দিবা। তাতোতকৈও এটা ডাঙৰ কথা, তোমালোকে যদিহে কেনেবাকৈ থাৰ্ড ইয়েৰ মানে 5th চেম বা 6th চেম, কেতিয়াও এই 2টা ছেমিষ্টাৰত ক'ৰবাত নাযাবা। কাৰণ যেতিয়া তোমালোকে জেনেৰেল ডিগ্ৰীটো 2টা বছৰ পঢ়ি 3 নম্বৰ বছৰত ভৰি দিলা, তেতিয়াই তোমালোকৰ ডিগ্ৰী কোৰ্চটো শেষ হওঁ। সেই সময়ত সেই চাৰ্টিফিকেটখন নোলোৱাকৈ ক'তো তোমালোকে অন্য পঢ়িবলৈ নাযাবা। হয়, তোমালোকে ক'বা যে ইমান ধুনীয়া এটা ছিট পাইছোঁ, কিয় নাযাম। কিন্তু যদিহে বিশেষ মনে বিচৰাটো পোৱা, সেইটোত মই নকওঁ। কিন্তু মই কওঁ, কিন্তু তোমালোকে কেতিয়াও এই ডিগ্ৰীটো শেষ নকৰাকৈ নাযাবা। যদি সেই সময়ত ক'ৰবাত এণ্ট্ৰেঞ্চত তোমালোকে ছিট পোৱা, এণ্ট্ৰেঞ্চ দি পেলাই। সেইটো কথা বহুত কথা মানে তোমালোকে সেইটো কাৰণে কৈ আছোঁ যে সাৱধানে খোজ দিবা। কাৰণ এই পৃথিৱীখনত তোমালোকৰ লাইফটোত খোজ কাঢ়োঁতে বহুত সাৱধান। কিছুমান মানুহ খোজকাঢ়ি গৈ ল'ৰা ছোৱালী মানে খোজকাঢ়ি গৈ বহুত দূৰ পায়গৈ। তাৰ পৰা উভতি আহি আকৌ সেই ডিগ্ৰীটো পঢ়াও মই শুনিছোঁ। সাৱধানে সেইকাৰণে আগবাঢ়িবা। কি পঢ়িম বুলি ভাবিছা, বহুত টান হ'ল এতিয়া ক'ৰবাত ছিট পাবলৈ। তাৰোপৰি পঢ়াৰ পিছতো সেই মানে কোৰ্চটো পঢ়ি আহি তোমালোকে বহুত চিন্তাত পৰিবা। বহুত কথা আছে। যদিহে তোমালোকক কিবা ক'ব লাগে, তোমালোকে কমেণ্ট কৰিবা। যি বিষয়ত কমেণ্ট কৰা মই তাতেই তোমালোকক উত্তৰ দিম। ঠিক আছে। এতিয়া হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ কথালৈ আহোঁ। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কথাটো কি, 9 তাৰিখে সেয়া ইলেকশ্যন, 10 তাৰিখে আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিব। 11-12 তাৰপিছতে
13 তাৰিখ থাকি 12 তাৰিখে দেওবাৰ হ'ল, 13 তাৰিখ থাকি 14 তাৰিখে আমাৰ গৰু বিহু। গতিকে 14 তাৰিখৰ পৰা ধৰি 15 তাৰিখে মানুহৰ বিহু। বিহু বুলি এইকেইদিন যাব। বিহু পালেহি এইকেইদিনত, ৰিজাল্ট নিদিয়ে বিহুৰ মাজত। সেইকাৰণে মই গম পাইছোঁ যে 30 এপ্ৰিলত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ মানে ৰিজাল্ট ঘোষণা কৰা হ'ব। 30 এপ্ৰিলত তোমালোক সাজু হৈ থাকা। আৰু এটা কথা কওঁ এইখিনিতে, 30 এপ্ৰিলত ৰিজাল্ট দিব বুলি মই কৈছোঁ, গম পাইছোঁ কাৰণে মই গুগলত চাই গম পাইছোঁ। তাতে এটা কথা মই কৈ আছোঁ আগৰ পৰাও, মেট্ৰিকৰ ৰিজাল্টৰ ডেটো 10 এপ্ৰিল দিছে যদিও মই এটা কথা আগতে কৈ আছোঁ যে সদায় মৰ্ণিং নিউজতহে গম পোৱা যায় যে আজি ৰিজাল্ট দিব। তাৰ আগতে আগদিনা ৰাতি যদি আমি নিউজ পাওঁ কাইলৈ ৰিজাল্ট দিব বুলি, সেই ৰিজাল্টটো নিদিয়ে। গতিকে আমি বিশ্বাস কৰিব নোৱাৰোঁ যে 10 এপ্ৰিলতেই সঁচাকৈয়ে মেট্ৰিকৰ ৰিজাল্ট দিব। সেই সময়তহে গম পাম, যিদিনা ৰিজাল্ট দিব সেইদিনা ৰাতিপুৱা আমাক নিউজটো দিব। কাৰণ এনেকুৱাবিলাক খবৰ আগতে বহুত পাই আহিছোঁ। এতিয়া আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া সেই নিৰ্বাচনী প্ৰচাৰত আমাৰ জনসাধাৰণে সুধিছিলে, ল'ৰা ছোৱালীবোৰে সুধিছিলে যে আমাৰ ৰিজাল্ট কেতিয়া দিব, তেতিয়া তেখেতে কৈ থৈ গৈছে 10 এপ্ৰিলত, 10 এপ্ৰিলত, 10 এপ্ৰিলত। গতিকে সেই কথাটো যদি সঁচা হয় খুব ভাল কথা। কি হয় সেয়া সময় ক'ব। আৰু এতিয়াও মই 30 এপ্ৰিল পাইছোঁ হয় হায়াৰ ছেকেণ্ডেৰী 30 এপ্ৰিলত নিদি তাৰ আগতো দিব পাৰে। যদি মই কিবা ফিক্স ডেট পাওঁ, মই তেতিয়া নেক্সট ভিডিঅ'ত আপোনালোকক আৰু তোমালোকক জনাই আছোঁ। তাৰ আগতে মোৰ এটা কথা ক'বলৈ থাকি গ'ল, পেৰেণ্টছ বা গাৰ্জেনসকলক কৈছোঁ, আপোনালোকৰ সন্তানে যদি ৰিজাল্ট হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে, তেতিয়া ৰিজাল্ট দিয়াৰ দিনা বা তাৰ আগত বা পিছত কেতিয়াও আপোনালোকে তেওঁলোকক তুলনা নকৰিব কাৰো লগত। অমুকে ইমান নম্বৰ পালে, তুমি কিয় কম পালা? কাৰণ তেওঁলোকেহে পঢ়িছে, কিমান কষ্ট কৰি সেই এক্সামটো দিছে সেয়া কেৱল ষ্টুডেণ্টটোৱে গম পায়। সেইকাৰণে কৈছোঁ, কেতিয়াও তেওঁলোকক আপোনালোকে মানে সেই বিষয়ে সুধি আমনি নিদিব। ঠিক আছে, ভিডিঅ'টো কেনে পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।